নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন প্ৰভাত ইউটিউব চেনেলৰ পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আমি আজি আলোচনা কৰিম ভূগোলৰ তৃতীয়টো খণ্ড। ইতিমধ্যে অসমৰ ভূগোলৰ দুটা খণ্ডত আমি খুব গুৰুত্বপূৰ্ণ 60টা প্ৰশ্ন আলোচনা কৰিছিলোঁ। আজিৰ খণ্ডত আমি ভাৰতীয় নদীতন্ত্ৰৰ ওপৰত আলোচনা কৰিম। যিহেতু অসম চৰকাৰৰ প্ৰায়বিলাক প্ৰতিযোগিতামূলক পৰীক্ষাতেই ভাৰতীয় নদীতন্ত্ৰৰ ওপৰত যথেষ্ট পৰিমাণে প্ৰশ্ন অহা দেখিবলৈ পোৱা যায়, গতিকে তাৰ ওপৰত ভিত্তি কৰি আমি ভাৰতীয় নদীতন্ত্ৰৰ মুঠ 30টা প্ৰশ্ন আজি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। আহকচোন এতিয়া পলম নকৰি আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথম প্ৰশ্ন, সিন্ধু জল চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? আৰু ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন ক 1955 চনত, অপশ্যন খ 1960 চনত, অপশ্যন গ 1972 চনত, অপশ্যন ঘ 1980 চনত। আৰু ইয়াৰ শুদ্ধটোতো হ'ল অপশ্যন খ 1960 চনত। বন্ধু বান্ধৱীসকল, ইয়াৰ জৰিয়তে পূবৰ যিবিলাক নদী যেনে বিয়াছ, সেতুলছ আৰু ৰাবিৰ ওপৰত ভাৰতৰ স্বত্ব নিৰূপণ কৰা হৈছিল, আনহাতে সিন্ধু, চেনাব আৰু জেলাম নৈৰ ওপৰত পাকিস্তানৰ স্বত্ব বা নিয়ন্ত্ৰণ স্থাপন কৰা হৈছিল। আজিৰ দ্বিতীয় প্ৰশ্ন, ভাৰতৰ ভিতৰত বৈ যোৱা নদীসমূহৰ ভিতৰত দীৰ্ঘতম নদী কোনখন? আৰু ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন ক সিন্ধু, অপশ্যন খ ব্ৰহ্মপুত্ৰ, অপশ্যন গ গোদাবৰী, অপশ্যন খ গংগা। আৰু ইয়াৰ শুদ্ধটোতো হ'ল অপশ্যন ঘ গংগা। গংগা হৈছে ভাৰতৰ ভিতৰত বৈ যোৱা আটাইতকৈ দীঘল নদী, আনহাতে ভাৰতৰ নদীসমূহৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম নদী হৈছে সিন্ধু নদী। আজিৰ তৃতীয় প্ৰশ্নটো হৈছে, দেৱপ্ৰয়াগত তলৰ কোন দুখন নদীৰ সংগম হৈছে? আৰু ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন ক অলকানন্দা আৰু ভাগীৰথী নদী, অপশ্যন খ অলকানন্দা আৰু গণ্ডক নদী, অপশ্যন গ মাহী নদী আৰু সোণ নদী, অপশ্যন ঘ দামোদৰ নদী আৰু ভাগীৰথী নদী। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক অলকানন্দা আৰু ভাগীৰথী নদীৰ সংগমস্থল হৈছে দেৱপ্ৰয়াগ। আজিৰ চতুৰ্থ প্ৰশ্নটো হৈছে, পিণ্ডাৰ নদী আৰু অলকানন্দা নদীৰ সংগমস্থলক কি বুলি কোৱা হয়? আৰু ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন ক ৰুদ্ৰপ্ৰয়াগ, অপশ্যন খ দেৱপ্ৰয়াগ, অপশ্যন গ কৰ্ণপ্ৰয়াগ, অপশ্যন ঘ বিষ্ণুপ্ৰয়াগ। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ কৰ্ণপ্ৰয়াগ। আজিৰ পঞ্চম প্ৰশ্নটো হ'ল, গংগা নদীক বাংলাদেশত কি নামেৰে জনা যায়? আৰু ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন ক যমুনা, অপশ্যন খ পদ্মা, অপশ্যন গ মেঘনা, অপশ্যন ঘ সুবৰ্ণৰেখা। আৰু এই প্ৰশ্নটোৰ শুদ্ধটোতো হ'ল অপশ্যন খ পদ্মা নদী। আজিৰ ষষ্ঠ প্ৰশ্নটো হৈছে, তলৰ কোন দুখন নদীৰ সংগমস্থলত সুন্দৰবন বদ্বীপ সৃষ্টি হৈছে? আৰু ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন ক মেঘনা আৰু যমুনা নদী, অপশ্যন খ গংগা আৰু ব্ৰহ্মপুত্ৰ নদী, অপশ্যন গ গংগা আৰু দামোদৰ নদী, অপশ্যন ঘ ব্ৰহ্মপুত্ৰ আৰু সুবৰ্ণৰেখা নদী। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ সংগমস্থলত। আজিৰ সপ্তম প্ৰশ্নটো হৈছে, দক্ষিণ ভাৰতৰ দীৰ্ঘতম নদী কোনখন? আৰু ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন ক কৃষ্ণা, অপশ্যন খ কাবেৰী, অপশ্যন গ মাহী, অপশ্যন ঘ গোদাবৰী। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ গোদাবৰী নদী। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, দক্ষিণ ভাৰতৰ গংগা বুলি কোন নদীক জনা যায়? আৰু ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন ক কাবেৰী নদী, অপশ্যন খ কৃষ্ণা নদী, অপশ্যন গ গোদাবৰী নদী, অপশ্যন ঘ নৰ্মদা নদী। আৰু প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ কৃষ্ণা নদী। কৃষ্ণা নদী ইয়াৰ পবিত্ৰতা গুণৰ বাবে দক্ষিণ ভাৰতৰ গংগা বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্ন, বেনগংগা আৰু পেনগংগা কোন নদীৰ উপনদী? আৰু ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন ক হুগলী নদী, অপশ্যন খ গোদাবৰী নদী, অপশ্যন গ দামোদৰ নদী, অপশ্যন ঘ যমুনা নদী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল
অপশ্যন খ গোদাবৰী নদী। আজিৰ চিৰিজৰ 10ম প্ৰশ্নটো হৈছে তলৰ কোনখন নদীয়ে সৰ্বাধিক গতিপথ সলনি কৰে আৰু ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন ক কোচি নদী, অপশ্যন খ গংগা নদী, অপশ্যন গ যমুনা নদী, অপশ্যন ঘ ঘাগৰা নদী আৰু ইয়াৰ শুদ্ধটোতো হ'ল অপশ্যন ক কোশী নদী। বিহাৰত কোচি নদীয়ে ইমানেই গতিপথ সলনি কৰে যাৰ ফলত এই নদীখনক বিহাৰৰ চকুলো বুলিও কোৱা হয়। কথাটো মনত ৰাখিব। চিৰিজৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল তলৰ কোন দুখন নদী অমৰকন্দক পৰ্বতৰ পৰা ওলাই বেলেগ বেলেগ দিশত বৈ গৈছে আৰু ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন ক সম্বল আৰু বেতৱা নদী, অপশ্যন খ সম্বল আৰু সোণ নদী, অপশ্যন গ নৰ্মদা আৰু সোণ নদী, অপশ্যন ঘ নৰ্মদা আৰু বেতৱা নদী আৰু এই প্ৰশ্নটোৰ শুদ্ধটোতো হ'ল অপশ্যন গ নৰ্মদা আৰু সোণ নদী। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে তলৰ কোনখন ৰাজ্যত নৰ্মদা নদীৰ অধিক ভাগ পৰে আৰু ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন ক ৰাজস্থান, অপশ্যন খ মধ্যপ্ৰদেশ, অপশ্যন গ গুজৰাট, অপশ্যন ঘ মহাৰাষ্ট্ৰ আৰু এই প্ৰশ্নটোৰ শুদ্ধটোতো হ'ল অপশ্যন খ মধ্যপ্ৰদেশ ৰাজ্যত। পৰৱৰ্তী প্ৰশ্ন মন্দাকিনী নদী আৰু অলকানন্দা নদীৰ ক'ত সংগম হৈছে আৰু ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন ক কৰ্ণপ্ৰয়াগ, অপশ্যন খ দেৱপ্ৰয়াগ, অপশ্যন গ ৰুদ্ৰপ্ৰয়াগ, অপশ্যন ঘ বিষ্ণুপ্ৰয়াগ আৰু ইয়াৰ শুদ্ধটোতো হ'ল অপশ্যন গ ৰুদ্ৰপ্ৰয়াগ। আজিৰ চতুৰ্দশ প্ৰশ্নটো হৈছে দামোদৰ নদী ক'ৰ পৰা উৎপত্তি হৈছে আৰু ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন ক তিব্বত মালভূমিৰ পৰা, অপশ্যন খ নাইনিতালৰ পৰা, অপশ্যন গ সাতপুৰা পৰ্বতৰ পৰা, অপশ্যন ঘ চটনাগপুৰ মালভূমিৰ পৰা আৰু এই প্ৰশ্নটোৰ শুদ্ধটোতো হ'ল অপশ্যন ঘ চটনাগপুৰ মালভূমিৰ পৰা। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে পঞ্চগংগা আৰু দুধগংগা তলৰ কোন নদীৰ উপনদী আৰু ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন ক জেলান নদী, অপশ্যন খ শতদ্ৰু নদী, অপশ্যন গ কৃষ্ণা নদী, অপশ্যন ঘ গোদাবৰী নদী আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ কৃষ্ণা নদী। বন্ধু বান্ধৱীসকল, নতুন প্ৰভাত চেনেলৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে অনুগ্ৰহ কৰি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি পৰৱৰ্তী প্ৰশ্নটো হৈছে তলৰ কোনখন নদী বিন্ধ্য পৰ্বত আৰু সাতপুৰা পৰ্বতৰ মাজেদি বৈ গৈছে আৰু ইয়াৰ অপশ্যনসমূহ অপশ্যন ক নৰ্মদা নদী, অপশ্যন খ যমুনা নদী, অপশ্যন গ মাহী নদী, অপশ্যন ঘ লুনি নদী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক নৰ্মদা নদী। আজিৰ 17শ প্ৰশ্নটো হৈছে বেতৱা নদী তলৰ কোন নদীত মিলিত হৈছে আৰু ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন ক যমুনা নদী, অপশ্যন খ মাহী নদী, অপশ্যন গ সোণ নদী, অপশ্যন ঘ গংগা নদী আৰু এই প্ৰশ্নটোৰ শুদ্ধটো হ'ল অপশ্যন ক যমুনা নদী। এই অষ্টদশ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন নদীক জৈৱিক মৰুস্থল বোলা হয় আৰু ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন ক তাপ্তি নদী, অপশ্যন খ সোণকোষ নদী, অপশ্যন গ দামোদৰ নদী, অপশ্যন ঘ গোদাবৰী নদী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ দামোদৰ নদী। পৰৱৰ্তী প্ৰশ্নটো হৈছে বংগৰ চকুলো বুলি কোন নদীক জনা যায় আৰু ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন ক কোচি নদী, অপশ্যন খ হুগলী নদী, অপশ্যন গ দামোদৰ নদী, অপশ্যন ঘ ভাগীৰথী নদী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ দামোদৰ নদী। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে বিহাৰৰ চকুলো বুলি কোন নদীক জনা যায় আৰু ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন ক গংগা নদী, অপশ্যন খ দামোদৰ নদী, অপশ্যন গ গণ্ডক নদী, অপশ্যন ঘ কোশী নদী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ কোচি নদী। বন্ধু বান্ধৱীসকল, কোচি নদীয়ে বিহাৰত বানপানীৰ সৃষ্টি কৰি ভয়ানক অৱস্থাৰ সৃষ্টি কৰে বাবে ইয়াক বিহাৰৰ চকুলো বুলি কোৱা হয়। আজিৰ 21 সংখ্যক প্ৰশ্নটো হ'ল কৰ্কট ৰেখা
শাক দুবাৰকৈ কটা নদী কোনখন? আৰু ইয়াৰ অপশ্যনসমূহ: অপশ্যন ক মাহী নদী, অপশ্যন খ তাপ্তি নদী, অপশ্যন ক কাবেৰী নদী, অপশ্যন খ লুনি নদী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক মাহী নদীয়ে। পৰৱৰ্তী প্ৰশ্নটো হৈছে, কোনখন নদীয়ে ভাৰতৰ আটাইতকৈ ডাঙৰ পৰিবাহতন্ত্ৰৰ সৃষ্টি কৰিছে? আৰু ইয়াৰ অপশ্যনসমূহ: অপশ্যন ক সিন্ধু নদী, অপশ্যন খ গংগা নদী, অপশ্যন ক ব্ৰহ্মপুত্ৰ নদী, অপশ্যন খ বৰাক নদী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ গংগা নদী। বন্ধু বান্ধৱীসকল, ভাৰতৰ নদীতন্ত্ৰৰ ওপৰত এই ভিডিঅ'টোৰ প্ৰশ্নসমূহ কেনেকুৱা হৈছে আপোনালোকে জনাবলৈ নাপাহৰিব। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, নিমখৰ নৈ বুলি কোন নদীক জনা যায়? আৰু ইয়াৰ অপশ্যনসমূহ হ'ল: অপশ্যন ক মাহী নদী, অপশ্যন খ লুনি নদী, অপশ্যন গ সোণ নদী, অপশ্যন খ তাপ্তি নদী। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ লুনি নদী, যিখন নদী ৰাজস্থানত আছে। আজি পৰৱৰ্তী প্ৰশ্নটো হ'ল, পশ্চিমবংগৰ আটাইতকৈ দীঘল নদী কোনখন? আৰু ইয়াৰ অপশ্যনসমূহ হ'ল: অপশ্যন ক মহানদী, অপশ্যন খ দামোদৰ নদী, অপশ্যন ক গংগা নদী, অপশ্যন খ মানাহ নদী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ দামোদৰ নদী। আজিৰ চিৰিজৰ 25 সংখ্যক প্ৰশ্নটো হ'ল, তলৰ কোনখন নদী কৃষ্ণা নদীৰ এখন উপনদী? আৰু ইয়াৰ অপশ্যনসমূহ হ'ল: অপশ্যন ক তুংগভদ্ৰা নদী, অপশ্যন খ সতলজ নদী, অপশ্যন ক মাহী নদী, অপশ্যন খ চেনাব নদী। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক তুংগভদ্ৰা নদী। সংখ্যক প্ৰশ্ন, অলকানন্দা নদী ক'ৰ পৰা উৎপত্তি হৈছে? আৰু ইয়াৰ অপশ্যনসমূহ হ'ল: অপশ্যন ক যমুনাত্ৰী হিমবাহৰ পৰা, অপশ্যন খ মানস সৰোবৰৰ পৰা, অপশ্যন গ শতুপথ হিমানীৰ পৰা, অপশ্যন ঘ তিব্বতৰ পৰা। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ শতুপথ হিমানীৰ পৰা। যি 27 সংখ্যক প্ৰশ্নটো হৈছে, পশ্চিমবংগত গংগা নদী কি কি ভাগত ভাগ হৈছে? আৰু ইয়াৰ অপশ্যনসমূহ: অপশ্যন ক হুগলী আৰু অলকানন্দা, অপশ্যন খ হুগলী আৰু যমুনা, অপশ্যন গ হুগলী আৰু ভাগীৰথী, অপশ্যন ঘ হুগলী আৰু পদ্মা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ হুগলী আৰু পদ্মা। আজি 28 সংখ্যক প্ৰশ্নটো, তলৰ কোনখন নদী বৰাক নদীৰ এখন উপনদী নহয়? ইয়াৰ অপশ্যনসমূহ: অপশ্যন ক মধুৰা নদী, অপশ্যন খ জিৰি নদী, অপশ্যন গ জাতিংগা নদী, অপশ্যন ঘ সোণ নদী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ সোণ নদী বৰাকৰ এখন উপনদী নহয়। আজি 29 সংখ্যক প্ৰশ্নটো হৈছে, তলৰ কোনখন নদী ব্ৰহ্মপুত্ৰৰ এখন উপনদী নহয়? আৰু ইয়াৰ অপশ্যনসমূহ হ'ল: অপশ্যন ক সোণকোহ নদী, অপশ্যন খ জীয়া ভৰলী নদী, অপশ্যন গ মানাহ নদী, অপশ্যন ঘ জিৰি নদী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ জিৰি নদী। আজিৰ 30 সংখ্যক তথা শেষৰটো প্ৰশ্ন হ'ল, গংগাৰ সবাতোতকৈ ডাঙৰ উপনদীখন কি? আৰু ইয়াৰ অপশ্যনসমূহ: অপশ্যন ক যমুনা, অপশ্যন খ ঘাগৰা, অপশ্যন গ পেনগংগা, অপশ্যন ঘ সোনাই। বন্ধু বান্ধৱীসকল, এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকলৈ এৰিলোঁ। আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰ কমেণ্ট বক্সত দিব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো চাই যদি উপকৃত হ'ল তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে লগৰ বন্ধু বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি চেনেলটো আগবঢ়াই নিয়াত সহায় কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।